পাকিস্তানৰ গুণগান গোৱাসকলৰ ঠেং ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। ২৭জনকৈ নিৰীহ ভাৰতীয় লোকক জম্মু কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে হত্যা কৰিছে। মোদী ডাঙৰীয়াই এই হত্যাকাৰীসকলক সন্ত্ৰাসবাদীসকলক পৃথিৱীৰ য'তেই আছে বিচাৰি উলিয়াই শাস্তি দিব। তাৰ বাবে মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক, সাহস দিয়ক, সেনাবাহিনীৰ জোৱানসকলকো শক্তি দিয়ক। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ অৰ্থে অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আকৌ কয় যে পাকিস্তানীবিলাক যেনেকৈ সন্ত্ৰাসবাদী তেনেকৈ আমাৰ অসমত, ভাৰতত, আনকি নিজৰ ঘৰতো বহু পাকিস্তানী আছে। এইকেইদিনত ফেচবুক, ছ'চিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ দিয়া মানুহ পাইছোঁ। ৩০জন ল'ৰাক এৰেষ্ট কৰিছোঁ, যিসকলে ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণগান গায়। এইসকলৰো কাকো এৰি দিয়া নহ'ব, চবৰে ঠেং ভঙা হ'ব। এইখন লাচিতৰ দেশ, চিলাৰায়ৰ দেশ। এইখন দেশক যিয়ে আক্ৰমণ কৰিব, লাচিত চিলাৰায়ে যেনেকৈ কচুকটা দিছিল, আমিও কচুকটা দিম। ভাৰতবৰ্ষক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিব লাগিব। তেওঁ ভাষণত আকৌ কয় যে লাচিতৰ যিদৰে সুবিশাল প্ৰতিমূৰ্তি যোৰহাটত নিৰ্মাণ কৰা হৈছে, তেনেদৰে বঙাইগাঁৱত ১০০ ফুটতকৈ অধিক উচ্চতাৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে, যাতে চিলাৰায়ৰ শৌৰ্যবীৰ্য প্ৰেৰণা নৱপ্ৰজন্মৰ বাবে পাথেয় হৈ পৰে। সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, বিজেপিৰ জিলা সভাপতি উজ্জ্বলা কান্তি ৰায়, সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক, প্ৰাক্তন বিধায়ক ভূপেন ৰায় আদি উপস্থিত থকা সভাখনত অভয়াপুৰীত ১০০ কোটি টকা ব্যয় সাপেক্ষে চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত লোৱাৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে বঙাইগাঁৱৰ ৩টা সমষ্টিত ৪,০০০কৈ অৰুণোদয় হিতাধিকাৰী বঢ়োৱা হ'ব বুলিও কয়। উত্তৰ শালমাৰাৰ ১০ সহস্ৰাধিক বিজেপি অগপ সমৰ্থনৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাখনৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পঞ্চায়ত নিৰ্বাচনত ৪-৫ জিলাৰ বাহিৰে বাকী সকলো জিলা পৰিষদ অগপ বিজেপি দলে গঠন কৰিব বুলিও দাবী কৰে। আনপিনে লোকসভা, ৰাজ্যসভাতকৈও পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ উৎসাহ অধিক বুলি মন্তব্য কৰে। তদুপৰি সাংসদ গৌৰৱ গগৈৰ প্ৰসংগত কয় যে গৌৰৱ গগৈৰ দুয়োটা ল'ৰা ছোৱালী নাবালক, দুয়োকে ভাৰতীয় কৰি ৰখা নাই। যদি ভাৰতীয় হয় বুলি প্ৰমাণ দিব পাৰে, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলিও কয়। আনপিনে এটা পৰিয়ালৰ ৪জনৰ ৩জনে বিদেশী ৰাষ্ট্ৰৰ নাগৰিক। গৌৰৱ গগৈয়ে ভাৰতত পৰ্যটক হিচাপেহে আছে, কোনদিনা গুচি যায় তাৰ ঠিকনা নাই। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ অসম নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।